নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা কম বস্তুৰে এই পিঠাটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বাতি এটাত পিঠাটোৰ কাৰণে চুজি লৈছোঁ। 3 চামুচ জোখত লৈছোঁ। পানীও মই সিমান জোখতে ল'ম। এইদৰে পানীখিনি দি মিলাই ল'লোঁ, দেখিছেনে? এইদৰে মিলাই মই এইখিনি ছাইড কৰি থৈ দিম। মই এবাটি চিৰা এইদৰে দেখিছেনে? ভালদৰে ধুই এইদৰে কোমলাই লৈছোঁ। এতিয়া মই মিক্সিৰ জাৰ এটাত এইদৰে দি ল'ম। দেখিছেনে? ইয়াত মই বাতিটোৰে এইদৰে 5-6 চামুচ জোখত পানী দি লৈছোঁ। ইয়াৰে মই এটা পেষ্ট ৰেডি কৰি ল'ম। মই চিৰাখিনি এইদৰে ৰেডি কৰি ল'লোঁ। দেখিছেনে? এইদৰে আপোনালোকে অলপ পানী দি ৰেডি কৰি ল'ব। এতিয়া মই মিক্সিটোৰ পৰা এইদৰে উলিয়াই লৈছোঁ। টেষ্টি পিঠা মই উলিয়াই ল'লোঁ। এতিয়া মই একেটা মিক্সিৰ জাৰতে মই চাউল লৈছোঁ। চাউলখিনি মই 4-5 ঘণ্টা সময় তিয়াই এইদৰে কোমলাই লৈছোঁ। যিকোনো ভাত খোৱা চাউলে আপোনালোকে ল'ব পাৰিব। দেখিছেনে? এতিয়া ইয়াতে পানী ঢেৰ নিদিব, আপোনালোকে 5-6 চামুচ জোখতে দি লৈছোঁ। এতিয়া মই এইখিনিও এটা মিক্সিত গুড়ি কৰি ল'ম। মই চাউলখিনি এইদৰে পেষ্ট এটা ৰেডি কৰি ইয়াতে দি দিলোঁ, আৰু মই প্ৰথমতে ৰেডি কৰা চুজিখিনিও ইয়াতে দি দিছোঁ। এইখিনি মই দিওঁতে ভিডিঅ' কৰা নহ'ল, আপোনালোকক মুখেৰে কৈ দিছোঁ। ইয়াতে চিৰাখিনিও আছে, আৰু চাউলখিনিও আছে, আৰু চুজিখিনিও আছে। তিনিওটা বস্তুৱে আছে। এতিয়া এইখিনি গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইদৰে মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই দৈ। বাতিটোৰে মই আধা দি দিছোঁ, আৰু টেঙা দৈ নল'ব আপোনালোকে। দৈখিনিও মই ভালদৰে মিলাই ল'ম। এইদৰে ইয়াত মই এচামুচ জোখত তেল দি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঘিও দিব পাৰে। প্ৰত্যেকটো বস্তুৱে মই দি আছোঁ আৰু ভালদৰে মিলাই গৈ আছোঁ। দেখিছেনে? এইদৰে মিলাই লৈছোঁ। মই ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই নিমখ সোৱাদ অনুযায়ী দি দিব। আজিৰ পিঠাটো মই নিমখেৰে বনাম, নিমখীয়া পিঠা। বাইদেউ এজনীয়ে ৰিকুৱেষ্ট কৰিছিলে নিমখীয়া পিঠাৰ ৰেচিপি দিব লাগে বুলি, সেইকাৰণে মই নিমখীয়া পিঠাটোৱে দি দিছোঁ আজি। আপোনালোকে যদি চেনি খায়, ইয়াতে 3-4 চামুচ জোখত চেনি দি ল'ব। নিমখখিনিও এইদৰে ভালদৰে মিলাই লৈছোঁ। মই গোটেইখিনি বস্তু ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম আধা চামুচ বেকিং পাউডাৰ। বেকিং পাউডাৰৰ আধা ইয়াতে দি দিছোঁ বেকিং চ'ডা। এতিয়া গোটেইখিনি মিলাই ল'ব লাগিব। মই ভালদৰে মিলাই ল'লোঁ। এইটো জোখত হৈ যাব লাগিব। ইয়াতকৈ আপোনালোকে বেছি পনীয়াও নকৰিব আৰু বেছি ডাঠো নকৰিব। এইটো জোখত একেবাৰে মই ভালদৰে দেখাই দিছোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই পিঠাটো বনাম। মই ব্ৰেড বনোৱা মোল এটা লৈছোঁ। আপোনালোকৰ ওচৰত যি থাকে, বাতিটো বনাব পাৰিব, টিফিনৰ বাতিত, আৰু ষ্টিলৰ থালতো বনাব পাৰিব। এইদৰে মই বাটাৰ পেপাৰ এখন দি দিছোঁ। বাটাৰ পেপাৰখনত অলপ তেল লগাই লৈছোঁ, তেতিয়া পিঠাটো সোনকালে এৰ খাই আহিব। এতিয়া মই পিঠাৰ মিশ্ৰণখিনি এইদৰে দি দিছোঁ। দেখিছেনে? এইদৰে দি
লৈছোঁ। এইদৰে দি লৈছোঁ মই। মই চচপেন এটাত 1 গিলাচ পানী এইদৰে উতলাই লৈছোঁ। এতিয়া মই ইয়াতে পিঠাৰ পাত্ৰটো দি ঢাকনিৰে ঢাকি 20 মিনিট সময় থ'ব লাগিব। পাতল পাত্ৰত আপোনালোকে ল'লে কম সময়তো হ'ব পাৰে। এইদৰে মই 20 মিনিট সময় থৈ দিম। 20 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। ইপিনে মোৰ 20 মিনিট সময় হৈ গ'ল। এতিয়া চাই লওঁ। এয়া দেখিছেনে পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই নমাই লওঁ। এয়া মই পিঠাটো নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই ইয়াৰে পৰা উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে চেনি নোখোৱায়ও এই পিঠাটো খাব পাৰিব। এইদৰে মই বাটাৰ পেপাৰখন এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে কোমল। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। ল'ৰা ছোৱালীৰ টিফিনত দিলে অলপ আপোনালোকে ইয়াতে চেনি দি দিব। প্ৰথমতে বেটাৰটো যেতিয়া ৰেডি কৰি লওঁ, দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে মই ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছে। এইদৰে মই কাটি প্লেটত উলিয়াই লওঁ। এয়া মই উলিয়াই ল'লোঁ। অলপ মই এইদৰে থৈ দিছোঁ। আপোনালোকে ঘৰত একেবাৰে সহজতে এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই।